অম্বুবাচীৰ পিছৰ পৰা মা কামাখ্যাৰ কৃপাত 5 ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সৌভাগ্যৰ দিন দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, অম্বুবাচী এই শব্দটো শুনিলেই মনত ভাহি উঠে নীলাচল পাহাৰৰ সেই অপূৰ্ব আধ্যাত্মিক পৰিৱেশ। বছৰত এবাৰ যেতিয়া অম্বুবাচীৰ সময় আহে, তেতিয়া লাখ লাখ ভকতে বিশ্বাস আৰু ভক্তিৰে মা কামাখ্যাৰ কৃপা লাভৰ আশাত মন্দিৰলৈ ধাৱমান হয়। আজিৰ এই বিশেষ ভিডিঅ'ত আলোচনা কৰিম প্ৰচলিত জ্যোতিষ বিশ্বাস অনুসৰি অম্বুবাচীৰ পিছত কোন 5টা ৰাশিৰ বাবে শুভ সময় আহি পৰিছে আৰু সেই শুভ সময়ত কেনেকৈ তেওঁলোকৰ জীৱনলৈ সালসলনিৰ সময় আহিব। জীৱনৰ প্ৰতিটো ফলাফল আপোনালোকে আজিৰ ভিডিঅ'ত পাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। হয়তো ভিডিঅ'ৰ মাজতেই এই 5 ৰাশিৰ প্ৰত্যেকৰে সময় উল্লেখ কৰা থাকিব। অম্বুবাচীক বহু ভক্তই মা কামাখ্যাৰ শক্তিৰ বিশেষ সময় হিচাপে মানি চলে। এই সময়ত মন্দিৰৰ কিছুমানৰ বাবে বন্ধ থাকে আৰু পুনৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে হাজাৰ হাজাৰ ভক্তই সমাবেত হয়। এই পৰম্পৰাই মূলতঃ শক্তিৰ পূজা, প্ৰকৃতিৰ চক্ৰ আৰু সৃষ্টিৰ প্ৰতি সন্মানৰ বাৰ্তা বহন কৰে। বহু সাধু সন্তই কৈ গৈছে, শক্তি অবিহনে সৃষ্টি নহয় আৰু শক্তিক সন্মান কৰাটোৱেই জীৱনৰ প্ৰথম সাধনা। অম্বুবাচীৰ পিছত বহু মানুহে নিজৰ জীৱনত নতুন আৰম্ভণি কৰে। কোনোৱে পূজা পাঠ আৰম্ভ কৰে, কোনোৱে নতুন ব্যৱসায়, আন কোনোৱে মনৰ ভিতৰত জমা হোৱা নেতিবাচক চিন্তা এৰি নতুন আশালৈ জীৱন আৰম্ভ কৰে। এই শিক্ষাটো আমাৰ সকলোৰে বাবে প্ৰাসংগিক। প্ৰিয় বন্ধুসকল, আমি প্ৰায়ে কওঁ ভাগ্য খুলিব, কিন্তু ভাগ্য মানে কেৱল ধন সম্পদ নহয়। যদি ঘৰত শান্তি থাকে, শৰীৰ সুস্থ থাকে, সন্তান ভাল পথেৰে আগবাঢ়ে, মন শান্ত থাকে, তেন্তে সেয়াই ডাঙৰ আশীৰ্বাদ। ধৰ্মীয় পৰম্পৰাটো সমৃদ্ধিৰ অৰ্থ কেৱল ধন নহয়, সুস্থতা, সদ্ভাৱ, সৎ জীৱন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস, এইখিনি কথাক বিশেষ গুৰুত্ব দিয়া হয়। জ্যোতিষবিদসকলৰ মতে কেতিয়াবা গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ভিত্তিত কিছুমান ৰাশিৰ বাবে অনুকূল সময় আহে বুলি ব্যাখ্যা কৰা হয়। আপোনালোকে জানিব পাৰিব 12টা ৰাশিৰ ভিতৰত কোন 5টা ৰাশি সৌভাগ্যৱান আৰু তেওঁলোকে কোনখিনি সৌভাগ্য পাবলৈ সক্ষম হ'ব। ইয়াৰে প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। যদি আপুনি মেষ ৰাশিৰ জাতক বা জাতিকা, তেন্তে জ্যোতিষ ব্যাখ্যা অনুসৰি অম্বুবাচীৰ পিছৰ সময়ত পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব। দীৰ্ঘদিন ধৰি যিসকলে কামত বাধাৰ সন্মুখীন হৈ আছিল, তেওঁলোকে ধৈৰ্য ধৰিও বহু কামত বিফলতাৰ সন্মুখীন হ'বলগীয়া হৈছিল, তেওঁলোকৰ ক্ষেত্ৰত সুযোগৰ সময় আহিছে। কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব তেওঁলোকে পাবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন চিন্তা আৰু নতুন গ্ৰাহকৰ সম্ভাৱনা তেওঁলোকে দেখিবলৈ পাব। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে কেতিয়াও অহংকাৰ নকৰিব। সফলতাৰ বাধা হিচাপে অহংকাৰে থিয় দিয়ে। যিমানেই উন্নতি নহওক, নম্ৰতা আৰু সততাই মানুহক অধিক ডাঙৰ কৰি তোলে। মা কামাখ্যাৰ চৰণত ভক্তিৰে প্ৰাৰ্থনা কৰক, মা মোক সৎ পথত চলাৰ শক্তি দিয়ক। প্ৰিয় বন্ধুসকল, এতিয়া বলক আমি বাকী 4টা ৰাশিৰ বিষয়ে আলোচনা কৰোঁ। ইয়াৰ পিছৰটো ৰাশি হৈছে বৃষ ৰাশি। যদি আপুনি বৃষ ৰাশিৰ জাতক বা জাতিকা, তেনেহ'লে জ্যোতিষ বিশ্বাস অনুসৰি এই সময়ছোৱা আপোনালোকৰ জীৱনৰ স্থিৰতা পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বহুদিন ধৰি মনত থকা চিন্তা বা উদ্বেগ আপোনালোকৰ জীৱনৰ পৰা আঁতৰি যাব। পৰিয়ালৰ সদস্যসকলৰ লগত আপোনালোকৰ মধুৰতা বাঢ়িব। কৰ্মৰ জীৱনৰ ক্ষেত্ৰত নিষ্ঠা আৰু ধৈৰ্যৰে আপোনালোকে আগবাঢ়িব পাৰিব। লগতে আপোনালোকে নিজেই নিজক মূল্যায়ন কৰিব পৰা ক্ষমতা আপোনালোকে লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সুযোগ আহিলেও সেই সুযোগসমূহক সফলতালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা আপোনালোকে ৰাখিব লাগিব। আপোনালোকৰ ক্ষেত্ৰত ডাঙৰ এটা শিক্ষা হৈছে, যিমানেই আশীৰ্বাদ বিচাৰোঁ সিমানেই কৃতজ্ঞ হ'বলৈ শিকিব লাগে। যিজন মানুহে নিজৰ ওপৰত থকা বস্তুৰ মূল্য বুজে, তেওঁৰ মনৰ সন্তুষ্টি জন্মে আৰু সন্তুষ্টিৰ মাজতেই সুখৰ বীজ লুকাই থাকে। ইয়াৰ পিছৰটো ৰাশি হৈছে সিংহ ৰাশি। প্ৰিয় বন্ধুসকল, যদি আপোনাৰ ৰাশি সিংহ, তেন্তে জ্যোতিষ বিশ্বাস অনুসৰি অম্বুবাচীৰ পিছৰ সময়ৰ পৰা আপোনালোকৰ জীৱনলৈ আত্মবিশ্বাস আহিব। দীৰ্ঘদিন ধৰি কামৰ বাধাসমূহ আঁতৰি যাব আৰু সাহস, সম্ভাৱনা দুয়োটাই একেলগে দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস আৰু অহংকাৰৰ মাজত সূক্ষ্ম পাৰ্থক্য থাকে। আত্মবিশ্বাসে মানুহক আগুৱাই নিয়ে, অহংকাৰে মানুহক পিছুৱাই দিয়ে। সেয়েহে যিকোনো সফলতা পোৱাৰ লগে লগে অহংকাৰ এৰি চলিব লাগে। বহুতে ধন বিচাৰে, কোনোৱে চাকৰি বিচাৰে, কোনোৱে ব্যৱসায়ত লাভ বিচাৰে, কিন্তু ঈশ্বৰ ভক্তসকলে সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাৰ সুবিধা বিচাৰে।
এই প্ৰাৰ্থনাবোৰেই জীৱনৰ ধন সম্পদৰ দৰেই তেওঁলোকৰ ক্ষেত্ৰত মূল্যৱান হৈ উঠে। প্ৰিয় বন্ধুসকল, এটা কথা কেতিয়াও পাহৰিব নালাগে, ঈশ্বৰৰ আশীৰ্বাদ বিচৰা ভাল, কিন্তু আশীৰ্বাদৰ লগতে কৰ্মও লাগিব। যদি এজন কৃষকে মাটি চাফা কৰি উলিয়ায়, তেন্তে বৰষুণৰ দ্বাৰা শস্যৰ উৎপন্ন নকৰে। সেইদৰে ভক্তিৰ লগত পৰিশ্ৰম, সততা আৰু ধৈৰ্য আপোনালোকে ৰাখিব লাগিব। এতিয়া বলক ইয়াৰ পিছৰ বাকী দুটা ৰাশিৰ কথা আমি আলোচনা কৰোঁ। চতুৰ্থ আৰু পঞ্চম ৰাশিৰ বিষয়ে বহু জ্যোতিষী আলোচনা অধিক শুভ সম্ভাৱনা উল্লেখ দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছৰটো ৰাশি হৈছে তুলা। যদি আপোনাৰ ৰাশি তুলা, তেন্তে জ্যোতিষবিদসকলৰ ব্যাখ্যা অনুসৰি অম্বুবাচীৰ পিছৰ সময়ছোৱা তেওঁলোকৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। পৰিয়ালৰ সৈতে সম্পৰ্ক তেওঁলোকৰ ভাল হ'ব। নতুন চিন্তা বা নতুন পৰিকল্পনা তেওঁলোকে সুফল পাবলৈ সক্ষম হ'ব। যিসকলে শিক্ষাৰ্থী জীৱনত আছে, তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব। কৰ্মজীৱনৰ দায়িত্ব বৃদ্ধি পোৱাৰ লগে লগে নিজকে সুযোগৰ কাৰণে সাজু কৰিব পাৰিব। কিন্তু এই সময়ত এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, যিকোনো সিদ্ধান্ত লৰালৰিকৈ নল'ব। সুযোগ অহাৰ লগে লগে আপোনালোকে ভাবি চিন্তি সিদ্ধান্তসমূহত আগবাঢ়িলে ভাল। ইয়াৰ পিছৰটো ৰাশি হৈছে মীন ৰাশি। এতিয়া আমি যাৰ বিষয়ে বহু জ্যোতিষবিদসকলে শুভ সময়ৰ উল্লেখ কৰিছে। যদি আপোনাৰ ৰাশি মীন, তেনেহ'লে এই সময়ছোৱা আপোনালোকৰ মানসিক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। বহুদিন ধৰি যি কামত আপোনালোকে দ্বিধাত ভুগিব লগা হৈছিল, নতুন উৎসাহ আপোনালোকে পাবলৈ সক্ষম হোৱা নাছিল, বাৰে বাৰে হতাশাৰ সন্মুখীন হ'ব লগা হৈছিল। পৰিয়ালৰ লগত সময় কটোৱা, প্ৰাৰ্থনা কৰা, ধৈৰ্য ধৰি আপোনালোকে জীৱনৰ সমস্যাসমূহ লগত মোকাবিলা কৰা, এইসমূহ আপোনালোকে মনত ৰাখি ভাগ্যৰ দুৱাৰ খুলিব পাৰে। কিন্তু সেই ভাগ্যৰ দুৱাৰত আপুনি আগবাঢ়ি যাব লাগিব, আপুনি চেষ্টা কৰিব লাগিব। এগৰাকী দৰিদ্ৰ, যদি আপোনাৰ ৰাশিৰ নাম আজি উল্লেখ নহ'ল, তেতিয়াহ'লে আপুনি নিৰাশ নহ'ব। ধৰ্মীয় দৃষ্টিত ঈশ্বৰৰ কৃপা কেৱল ৰাশি চায়েই নাহে, ভক্তি, সদাচাৰ, পৰিশ্ৰম আৰু সততাৰ ওপৰত নিৰ্ভৰ কৰি আহে। সেয়েহে নিজৰ কৰ্মত বিশ্বাস ৰাখক, প্ৰাৰ্থনা কৰক আৰু ইতিবাচক মনোভাৱ আপোনালোকে বজাই ৰাখক। মা কামাখ্যাৰ ভক্তসকলে দৈনিক জীৱনত কি লাভ, কি ভাল অভ্যাস গঢ়ি তুলিব পাৰে, কেনেকৈ আধ্যাত্মিক আৰু কৰ্মৰ একেলগে আগুৱাই নিব পাৰে, আপোনালোকে নিশ্চয় অৱগত। প্ৰিয় বন্ধুসকল, এতিয়ালৈকে আমি অম্বুবাচীৰ আধ্যাত্মিক তাৎপৰ্য বা মা কামাখ্যাৰ পূজাৰ অন্তৰ্নিহিত শিক্ষা আৰু জ্যোতিষ বিশ্বাস অনুসৰি কিছুমান ৰাশিৰ সম্ভাৱ্য শুভ সময়ৰ বিষয়ে আলোচনা কৰিলোঁ। কিন্তু এই সম্পূৰ্ণ আলোচনা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি এতিয়াও বাকী আছে। বহু মানুহে ভাবে মন্দিৰলৈ গ'লোঁ, পূজা দিলোঁ, সকলো সমস্যা শেষ হ'ব। কিন্তু আমাৰ ধৰ্মীয় পৰম্পৰাই আমাক ইতিবাচক হ'বলৈ ডাঙৰ শিক্ষা দিছে। মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিবলৈ কেৱল ফুল, ফল, প্ৰদীপ আগবঢ়ালেই যথেষ্ট নহয়। প্ৰয়োজন আছে সৎ মন, সৎ কৰ্ম, সত্য কথা, পৰিশ্ৰম, দয়া আৰু ভক্তি। যিসকলৰ মনৰ ঈৰ্ষা, ঘৃণা, অহংকাৰ আৰু অন্যায় ভৰি থাকে, বাহিৰে পূজা কৰিলে ফল পাবলৈ সক্ষম নহয়। গতিকে আমি 5টা অভ্যাস আমি আমাৰ লগত ৰাখিব লাগে। প্ৰত্যেক দিনে আমি পুৱা ভাগত কৃতজ্ঞতাৰে জীৱনটো আৰম্ভ কৰিব লাগে। পুৱা সাৰ পাই প্ৰথমে ঈশ্বৰৰ ওচৰত কৃতজ্ঞ আমি হ'ব লাগে। দ্বিতীয়টো হৈছে পিতৃ মাতৃ বয়োজ্যেষ্ঠসকলক সন্মান কৰিব লাগে। ধৰ্মীয় গ্ৰন্থসমূহৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ অমূল্য বুলি কোৱা হৈছে। তৃতীয়টো হৈছে অসত্য বা অন্যায়ৰ পৰা আঁতৰি থাকিব লাগে। সামাজিক লাভৰ বাবে অন্যায়ৰ পথ আমি ল'ব নালাগে। ইয়াৰ পিছতো হৈছে অভাৱী মানুহক সামৰ্থ্য অনুযায়ী সহায় কৰিব লাগে। দান কেৱল ধন দিয়াই নহয়, এটা ভাল কথা, এটা হাঁহি, এটা সহায়ৰ হাতে তেওঁলোকক দানৰ গণ্য কৰা হয়। কামত পূজা বুলি গণ্য। ইয়াৰ পিছতো হৈছে কামক সদায় পূজা বুলি গণ্য কৰিব লাগে। যি কামেই কৰক নিষ্ঠা আৰু সততাৰে কৰিব লাগে। সেয়েহে ঈশ্বৰৰ প্ৰতি সঁচা ভক্তি বুলি গ্ৰহণ কৰে। প্ৰিয় বন্ধুসকল, বহুতে ৰাশিফল পঢ়ি ভাবে আজি সকলো সলনি হ'ব। কিন্তু জ্যোতিষশাস্ত্ৰৰ মূল উদ্দেশ্য হৈছে মানুহক আত্মবিশ্লেষণ আৰু ইতিবাচক চিন্তা প্ৰতি উৎসাহিত কৰা। যদি কোনো শুভ সময় আহে, সেই সময়ক সৎভাৱে ব্যৱহাৰ কৰাটোৱেই আমাৰ দায়িত্ব। আৰু যদি কোনো সঠিক সময় আহে, তেন্তে ধৈৰ্য আৰু সাহসেৰে অতিক্ৰম কৰাটো আমাৰ কৰ্তব্য। মনত ৰাখিব, সূৰ্য প্ৰতিদিন উদয় হয়, কিন্তু প্ৰতিজন মানুহে সেই পোহৰ একেধৰণে ব্যৱহাৰ নকৰে। একেদৰে ঈশ্বৰৰ কৃপা সকলোৰে ওপৰত থাকিব পাৰে, কিন্তু সেই কৃপাক জীৱনৰ উন্নতি পথত ৰূপান্তৰিত কৰাৰ দায়িত্ব আমাৰ। আপোনাৰ বিশ্বাস, আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ কৰ্মই আপোনাৰ জীৱন আগবঢ়াই নিয়ে। যদি আপুনি
সত্যৰ পথত চলিব পাৰে, যদি আপুনি মানুহক সন্মান কৰে, যদি আপুনি নিজৰ দায়িত্ব সততাৰে পালন কৰে, তেন্তে সেই সেৱাই মা কামাখ্যাৰ প্ৰতি সৰ্বোত্তম ভক্তি। প্ৰিয় বন্ধুসকল, আজিৰ এই আলোচনা আপোনাৰ কেনে লাগিল সেয়া কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু আপুনি কোন ৰাশিৰ জাতক বা জাতিকা কমেণ্টত নিশ্চয় লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।